বহুত দিনৰ পিছত আপোনালোকক আজি মই এটা কথা কম, সেইটো হ'ল যে মহাকাশ যান যিবোৰ আছে, যেনেকৈ আমাৰ চন্দ্ৰযান 3 আমাৰ পঠাইছিলে ইছৰোৱে 2023 চনত আৰু সফলভাৱে চন্দ্ৰৰ দক্ষিণ ভাগত লেণ্ডো কৰিছিলে। তো এই চন্দ্ৰযান 3ত মানে আচলতে গোল্ড ব্যৱহাৰ কৰা হৈছিলে, মানে যি সোণ আছে মূল্যৱান ধাতু, এই সোণ মানে বহুত বেছিয়ে পৰিমাণে ব্যৱহাৰ কৰা হৈছিলে। ইয়াৰ বাৰু আচল কাৰণটো কি আছিলে? যেনেকৈ আপোনালোকে যদি চাই নাসা হওক বা ইছৰো হওক, যিবোৰ মহাকাশ যান আছে, এই যানবোৰ যদি মহাকাশত পঠাব লগা হয় তেনেহ'লে তাত মানে বহুত বেছি পৰিমাণে সোণৰ ব্যৱহাৰ কৰা হয়। মানুহে যে গলত পিন্ধে সোণ বা মানুহে যে অলংকাৰ হিচাপে ইউজ কৰে সোণ, এই সোণ মানে ব্যৱহাৰ কৰা হয় এই মহাকাশ যানবোৰত বহুত বেছি পৰিমাণে। কিন্তু ইয়াৰ আচল কাৰণটো কি? আজিৰ এই যিটো ভিডিঅ' আছে, এই ভিডিঅ'টো চাই থাকিলে আপুনি সকলো কথা জানিব পাৰিব। তো আমাৰ চন্দ্ৰযান 3 2023 চনত আপোনালোকে সকলোৱে জানে যে চন্দ্ৰৰ যি দক্ষিণ ভাগ আছে, এই দক্ষিণ ভাগত গৈ মানে লেণ্ড কৰিছিলে। আৰু লগতে এই চন্দ্ৰযান 3ত বহুত বেছি পৰিমাণে যি সোণ আছে, এই সোণ মানে ব্যৱহাৰ কৰা হৈছিলে। তো ইয়াৰ যিটো মেইন প্ৰধান কাৰণ, এই কাৰণ বহুকেইটা আছে। তো তাৰ ভিতৰত মই আপোনালোকক প্ৰথমতে কৈ থৈছোঁ যে আমি যদি মহাকাশত যাওঁ, তো মহাকাশত যোৱাৰ লগে লগে এটা বস্তু মিচিং থাকে, সেইটো হ'ল আমাৰ ইয়াত যেনেকৈ বায়ু আছে, এই বায়ু মানে আমি মহাকাশত নাপাওঁ। আৰু আপোনালোকৰ হয়তো বহুতে জানে যে সূৰ্যৰ পৰা নন ষ্টপ হাৰ্মফুল ৰেডিয়েশ্যনবিলাক মানে ওলাই থাকে। আৰু লগতে সূৰ্যৰ যি অতি বেগুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট ৰে, এই আল্ট্ৰাভায়োলেট ৰেৰ দ্বাৰা আমাৰ যিবোৰ ইনষ্ট্ৰুমেণ্ট আছে, এই ইনষ্ট্ৰুমেণ্টবোৰ মানে আমাৰ পৃথিৱীত থাকিলেও হঠাতে কেতিয়াবা বেয়া হৈ যায়। তো মহাকাশতো এই আল্ট্ৰাভায়োলেট ৰেবোৰ নন ষ্টপ আহি থাকিব। আৰু লগতে মহাকাশ জানতো মানে এই যিবোৰ আল্ট্ৰাভায়োলেট ৰে আছে, এই আল্ট্ৰাভায়োলেট ৰেবোৰে মানে ডাইৰেক্ট খুন্দা মাৰি দি দিয়ে। তো এই আল্ট্ৰাভায়োলেট ৰেবোৰে যাতে যিকোনো এখন মহাকাশ জানক বা চন্দ্ৰযান 3ক যাতে বেয়া কৰিব নোৱাৰে তাৰ ইনষ্ট্ৰুমেণ্টবিলাক, তো তাৰ কাৰণে এই নাসা হওক বা যিবোৰ ডাঙৰ ডাঙৰ স্পেচ এজেঞ্চি আছে, যিসকলে মানে মহাকাশত যান এখন পঠায়, তো তেওঁলোকে কি কৰে, এই যানখনৰ ভিতৰ ভাগটো যি সোণ আছে, এই সোণেৰে মানে প্ৰটেক্ট কৰি দিয়ে, সোণৰ একোটা তৰফ দিয়ে। আৰু এই সোণৰ তৰফবোৰে কি কৰে, এই যিটো আল্ট্ৰাভায়োলেট ৰে, এই আল্ট্ৰাভায়োলেট ৰেটোক মানে যি আল্ট্ৰাভায়োলেট ৰেটোৰ পৰা মানে প্ৰটেকশ্যন দিয়ে এই যিবোৰ ইনষ্ট্ৰুমেণ্ট আছে মহাকাশ যান এখনৰ ভিতৰত লাগি থকা এই ইনষ্ট্ৰুমেণ্টবোৰক। কিন্তু মহাকাশ যান এখনৰ যি বাহিৰ ভাগ আছে, এই বাহিৰ ভাগটোত কিন্তু সোণ ইউজ নকৰে। এই মহাকাশ যানখন যদি আপুনি বাহিৰ পিনৰ পৰা চায়, তেনেহ'লে বাহিৰ পিনৰ পৰা চালেও দেখা পাব যে এটা সোণালী ৰঙৰ তৰফ দিয়া আছে, কিন্তু সেইটো গ'ল্ডৰ তৰফ নহয়, সেইটো হ'ল MLI মানে মাল্টি লেয়াৰ ইনচুলেটৰ। আৰু এই MLI যিটো তৰফ আছে, এই তৰফটোৱে মানে বহুত বেছি পৰিমাণে যিবোৰ আল্ট্ৰাভায়োলেট ৰে আছে, এই ৰেবোৰৰ পৰা মানে যিখন মহাকাশ যান আছে বা যিখন স্পেচ ক্ৰাফ্ট আছে, এই স্পেচ ক্ৰাফ্টখনক মানে বচাই ৰাখে। আৰু লগতে ভিতৰ ভাগত বচাই ৰাখে এই যিবোৰ গ'ল্ড আছে, যিবোৰ সোণ আছে, এই সোণে। তো নিশ্চয় আপুনি আজি গম পালে যে মহাকাশ যান এখনত ইমান বেছি পৰিমাণে সোণ কিয় ইউজ কৰা হয়। আৰু যদি আপুনি এনেকুৱা ধৰণৰ মহাকাশৰ ভিডিঅ' চাই ভাল পায়, তেনেহ'লে আপুনি তলত কমেণ্ট কৰক। আৰু লগতে এতিয়ালৈকে যদি আপুনি প্ৰাঞ্জল কলিতা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই আপুনি ছাবস্ক্ৰাইব কৰি দি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ চাইণ্টিফিক ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজত মই সদায় লৈ আহিবলৈ চেষ্টা কৰি থাকোঁ। তো আজিলৈ মানে বাই বাই।